যোৰহাটৰ এটি অগ্ৰণী অনুষ্ঠান সঞ্চালন সমিতিৰ উদ্যোগত ৫, ৬ আৰু ৭ জুলাইত সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীতৰ এখনি তিনিদিনীয়া কৰ্মশালা যোৰহাট জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে। বিশিষ্ট শিল্পী মনীষা হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী প্ৰশান্ত ৰাজখোৱাৰ সহযোগিতা আগবঢ়াব। দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাখনিত নাম্বাৰ এনেধৰণৰ 87619 67973 9435353 432 97073 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। যোৰহাটৰ নামগৰুমৰাত ব্ৰাণাকান্তক খাদ্য সামগ্ৰী প্ৰদান জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ উদ্যোগত খাদ্য সামগ্ৰীৰ টোপোলা লাভ কৰি উপকৃত ব্ৰাণাকান্ত ৰাইজ। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ নামগৰুমৰাত ৪৫টা বাণাকান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী টোপোলা বিতৰণ কৰা হয়। উল্লেখযোগ্য যে অঞ্চলটোৰ বালিচাপৰিৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজক মহাবাহুৰ উভতনি পানীয়ে বিপদগ্ৰস্ত কৰি তোলাত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাৰ উপৰিও খাদ্য সংকটে দেখা দিছে। ফলত যোৰহাটৰ জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ সভানেত্ৰী জাহ্নৱী তামুলী, সম্পাদিকা ববী দত্ত, সাংগঠনিক সম্পাদিকা জুনুমণি শইকীয়া, সমাজৰ উপদেষ্টা ৰাজা বাইলুং আৰু আকাশদ্বীপ তামুলী অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ উপৰিও বৰ্ণাঢ্যসকলক চাউল, দাইল, আলু, পিঁয়াজ, মিঠাতেল, চিৰা, নিমখ, বিস্কুট, চাহপাত, কেক, মেগী পেকেটৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী, গা ধোৱা চাবোন, বাচন বৰ্তন আৰু বিশুদ্ধ খোৱা পানী একোটাকৈ টোপোলা বানাক্ৰান্তসকলক প্ৰদান কৰে। আৰু চব আমাৰ এতিয়াও 4 ৰাউণ্ড বেৰি আছে, আপুনি এবাৰ গৈ চাব পাৰে। আপোনালোকৰ জেগাটোৰ নামটো কওক। আমাৰ নাম গৰুমৰা বালিচাপৰি। আচ্ছা, নে চৰকাৰৰ ফালৰ পৰা একো ৰিলিফ আজি যে ৰিলিফ পালে মনটোত কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগিছে অনুভৱটো জানিব বিচাৰিছোঁ। ভাল লাগিছে, আপোনালোকে যেতিয়া হেৰি কৰিছে ভাল লাগিছে। কোনোবাই আৰু দিছে অলপ গৈছে, তেনেকৈ নাই যোৱা। ৰিলিফ আৰু সমস্যা হৈ গৈছে। ৰিলিফ পাইছেনে? নাই পোৱা দেই। আজিয়ে প্ৰথম নেকি? আপোনালোকে দিছে, চৰকাৰৰ ফালৰ পৰা আমি একো পোৱা নাই। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।